কবিতাৰ শিৰোনাম বৰষুণ বাটে ঘাটে বংশীধৰ বড়ো ইউটিউবত পাব। এটা প্ৰবল বৃষ্টি নমাই আনিব পাৰি, মেঘহীন আকাশত তুষাৰৰ কণা গজাব পাৰি। বৰষুণ দিব নোৱাৰা মেঘক এজাক বৰষুণৰ সন্ধান দিব পাৰি। 13 নৱেম্বৰ 1946 নিউ ইয়ৰ্কত ইচ্ছাৰ বৰষুণ নামিছিল প্ৰথমবাৰ। কেলছিয়াম ক্লৰাইড, ইউৰিয়া, এমনিয়াম নাইট্ৰেট, চিলভাৰ আয়োডাইডক ছটিয়াই দিয়া হয় আকাশত। উৰাজাহাজে নতুবা ভূমিৰ বিচ্ছুৰণ কাইদাৰে যোগাই দিয়া হয় বৃষ্টিক। গোলকীয় উষ্ণতাত পৰি থলিময় হয় গাঁও চহৰ নগৰ। ঊৰ্ধ্বমুখী জহৰ তীব্ৰতাত ৰক্তচাপ সলনি হয়। এংজাইটি, ডিহাইড্ৰেশ্যনত আবদ্ধ হয় শৰীৰ। কাংক্ষিত এজাক বৰষুণে হৃদয়ত খলকনি তোলে। ৰুই নাথাকে মানুহ, নমাই আনে ইচ্ছাৰ বৰষুণ। তীব্ৰতা বাঢ়ে কেতিয়াবা বৰষুণৰ, ভয় লগা ধুমুহা বয়। শিলাবৃষ্টি পিন্ধাই দিব পাৰে চিগাৰেট পুৰণি চলা। ক্ষতিকাৰক চিলভাৰৰ হাতৰাত বিদীৰ্ণ হ'ব পাৰে জীৱৰ ফুল বচা চোতাল। যাই আহিছে যদি বতাহত ৰুই দিয়ে উষ্ণতাৰ সমীকৰণ। ইচ্ছাৰ বৰষুণত সলনি হৈ মৌচুমীৰ বাট। হে বিজ্ঞানী, নিশ্চয়কৈ তোমাকেই সুধিম সেইদিনা, তোমাৰ হাতত কি ফুল ফুলে।